वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ চেপ্টাৰ 16 পানী এক অমূল্য সম্পদ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগতে চেপ্টাৰ 15 লৈ গোটেইখিনিৰ আনসাৰ আলোচনা কৰিছো যদি তোমালোকে ভিডিঅ' চোৱা নাই তেতিয়াহলে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ চাই ল'বা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এই চেপ্টাৰৰ 100% প্ৰশ্নৰ উত্তৰ तार लगते आम आलोचना करी मोस्ट इम्पर्टेन्ट MCQ तुम्हारे जानाई MCQ आजिकाली किमान दरकारी है तो ये MCQबूर तुम्हारे स्किप नकराक चाबा कारण ये MCQबूर तुम्हारे विभिन्न धৰণৰ कम्पिटिटिव एग्जामत ये MCQबूर आहि थाके तो आरम्भ करिसु आजिर এই ভিডিঅ'টো এতে সব প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্নটোত আমাৰ কি কৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা তলৰ কোনটো পানীৰ ভৌতিক অৱস্থা নহয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি জানো যে পানীৰ ভৌতিক অৱস্থা হৈছে তিনিটা পানীৰ ভৌতিক অৱস্থা তিনিটা এটা হৈছে গোটা গোটা যেনে তোমাৰ বৰফ এটা হৈছে তোমাৰ জুলিয়া যেটো আমি সাধাৰণ পানী যেটো আমি কও এটো জুলিয়া আৰু এটা হৈছে গেছীয় মানে তোমাৰ কি বাষ্প গেছীয় মানে কি তোমাৰ বাষ্প এতিয়া আমাৰ ইয়াতে কৈছে যে কোনটো ভৌতিক অৱস্থা নহয় সব বৰফটো তোমাৰ কি হয় পানীৰ গোটা অৱস্থা হয় তো এটো হ'ব নিয়ৰ নিয়ৰ হৈছে কি পানীৰ বাষ্প গতিকে এটো হ'ব আৰু জলীয় বাষ্প এটো তোমাৰ কি হয় পানীৰ বাষ্প হয় কিন্তু ধোঁৱা তো পানীৰ ভৌতিক অৱস্থা নহয় গতিকে এটো আমাৰ বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 2 নম্বৰ প্ৰশ্নটো চোৱা উদ্যোগত পানীৰ ব্যৱহাৰ হ'ল উদ্যোগত পানীৰ ব্যৱহাৰ কেনেকৈ কৰা হয় কেঁচা সামগ্ৰী হিচাপে ইউজ কৰা হয় দ্ৰাৱক হিচাপে ইউজ কৰা হয় আৰু শীতল কাৰক হিচাপে মানে বস্তু বাহিনী ঠাণ্ডা কৰিবলৈ ইউজ কৰা হয় গতিকে আমাৰ এটো কি হ'ব ডি অপচনটো কাৰেক্ট হ'ব সকলোবোৰ তাৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াতে আমাৰ কি কৈছে ভূ জলস্তৰ অৱনমনৰ কাৰণ হ'ল ভূ জলস্তৰ অৱনমনৰ কি কি কাৰণ আছে হেতু আমাৰ সুধিছে তেতে বনাঞ্চল ধ্বংসকৰণ বৰ্ধিত জনসংখ্যা কৃষি কাৰ্য সকলোবোৰ তেতে ভূ জলস্তৰ অৱনমন অৰ্থাৎ তোমাৰ মাটিৰ তলত যিখিনি পানী আছে সেই পানী কিয় কমি আছে এই গোটেইটা কাৰণ হয় বনাঞ্চল কমি আহিছে মানুহৰ সংখ্যা বৃদ্ধি পাইছে গতিকে তোমাৰ টিউবৱেলৰ সংখ্যা বাঢ়িছে কৃষি কাৰ্য তো ইয়াৰ কি হ'ব ডি অপচনটো কাৰেক্ট হ'ব সকলোবোৰ হ'ব 4 নম্বৰ প্ৰশ্নটো চোৱা পানী সংৰক্ষণৰ এটা পদ্ধতি হ'ল পানী সংৰক্ষণ এটো আমাৰ বৰষুণৰ পানী সংৰক্ষণ এটো আমাৰ কি হ'ব শুদ্ধ হ'ব এ নম্বৰ অপচনটো কাৰেক্ট হয় বনাঞ্চল ধ্বংসকৰণ এটো তোমাৰ শুদ্ধ নহয় কৃষি কাৰ্যৰ বৰ্ধিত জনসংখ্যা এটা পানী কম হোৱাৰ কাৰণ কিন্তু ইয়াতে কৈছে সংৰক্ষণ কৰা মানে পানী কেনেকৈ আমি মজুত কৰিব পাৰো তাৰ পিছত 5 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা তলৰ কোনটো পানীৰ নাটনিৰ কাৰণ নহয় এটা চোৱা কাৰণ নহয় বুলি কৈছে গতিকে উদ্যোগজাত বিকাশ জনসংখ্যা বৃদ্ধি প্ৰচুৰ বৰষুণ পানীৰ উৎসসমূহৰ অপৰিকল্পিত ব্যৱস্থাপনা এটো চা যদি প্ৰচুৰ বৰষুণ হয় তেতিয়াহলে পানীৰ কেতিয়াও অভাৱ নহয় ইয়াতে যেহেতু নহয় বুলি কৈছে গতিকে আমাৰ এটো সি অপচনটো কি হ'ব কাৰেক্ট হ'ব 6 নম্বৰটো চোৱা ইয়াতে কি কৈছে তলৰ কোনটোটি সত্য যেটো সঁচা হিটো আমাৰ লাগে পৃথিৱীৰ হ্ৰদ আৰু নদীসমূহৰ মুঠ পানী একে আছে ভূজলৰ পৰিমাণ একে থাকে পৃথিৱীৰ সাগৰ মহাসমূহৰ পানী একে থাকে পৃথিৱীৰ মুঠ পানীৰ পৰিমাণ একে থাকে তো ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব কাৰণ তোমাৰ পানীৰ পৰিমাণ কেতিয়াও কম বেছি নহয় তো এটা আমাৰ ডি অপচন উইল বি কাৰেক্ট অপচন 2 নম্বৰ চোৱা এতে শুদ্ধ নে অশুদ্ধ আমাক লিখিব দিছে ভূজলৰ পৰিমাণ নদী আৰু হ্ৰদত থকা পানীৰ পৰিমাণতকৈ বেছি এটো কি হ'ব শুদ্ধ হ'ব মানে আমাৰ মাটিৰ তলত যিমান পানী আছে সেই পানীখিনি নদী আৰু হ্ৰদ সেইবোৰতকৈ বেছি পানী আছে গতিকে এটো কি হ'ব কাৰেক্ট হ'ব তাৰ পিছত কি কৈছে চোৱা কেৱল গাঁও অঞ্চলত থকা জনসাধাৰণহে পানীৰ নাটনি হয় এটো তোমাৰ কি হ'ব অশুদ্ধ হ'ব কাৰণ তোমাৰ চহৰ অঞ্চলত থকা মানুহৰ পানীৰ নাটনি হয় তো এটো অশুদ্ধ হ'ব সি নম্বৰত কি কৈছে চোৱা কেৱল নদীসমূহে খেতি পথাৰত জলসিঞ্চনৰ বাবে ব্যৱহৃত পানীৰ উৎস এটো ভুল হ'ব অশুদ্ধ হ'ব কাৰণ তোমাৰ যেটো ভূজল আছে মাটিৰ তলত যিখিনি পানী আছে সেইখিনি পানীও খেতি বাতিৰ কাৰণে ইউজ কৰা হয় যেনেকুৱা তোমাৰ টিউবৱেল খজা হয় তাৰ পিছত তোমাৰ পাম্প মেচিন লগোৱা হয় সেইবোৰৰ সহায়ত মাটিৰ তলৰ পৰা পানী ওলোৱা হয় গতিকে এটো অশুদ্ধ হ'ব তাৰ পিছত কি কৈছে চোৱা বৰষুণেই হ'ল পানীৰ মূল উৎস এতে তোমাৰ বৰষুণেই হৈছে কি পানীৰ মূল উৎস এতে পানীৰ মূল উৎসৰ কথা কৈছে তো পানীৰ মূল উৎস কেৱল বৰষুণেই নহয় বহুত আছে যেনেকুৱা সাগৰ মহাসাগৰতো পানী আছে এইবোৰ আমি পানীৰ উৎস হিচাপে ব্যৱহাৰ কৰিব পাৰো গতিকে এটো কি হ'ব
অশুদ্ধ হ'ব। ই নম্বৰত কৈছে দমকলেৰে পানী উঠালে ভূ জলস্তৰৰ কোনো ক্ষতি নহয়, এইটো অশুদ্ধ হ'ব। কিহৰ কাৰণে? কাৰণ আমি দমকলৰ সহায়ত যদি মাটিৰ তলৰ পৰা পানী আমি অবিৰতভাৱে ওলাই থাকোঁ তেতিয়াহ'লে মাটিৰ তলৰ পানী কি হয়, নাটনি হয় বা অভাৱ হয়, গতিকে এইটো অশুদ্ধ হ'ব। তাৰপিছত চোৱা খালী ঠাই পূৰ কৰা, এইটো আমাৰ দিছে পানীৰ তিনিওটা ভৌতিক অৱস্থাই উভমুখী। এইটো চোৱা উভমুখী মানে কি, চোৱা পানীৰ ভৌতিক অৱস্থা তিনিটা আমি জানো, এইটো হৈছে গোটা যেনেকুৱা বৰফ, তাৰপিছত আছে তোমাৰ জুলীয়া যেনেকুৱা তোমাৰ কি এইটো সাধাৰণ পানী, আৰু এটা হৈছে কি তোমাৰ গেছীয়, যেনেকুৱা তোমাৰ পানীৰ বাষ্প। এতিয়া চোৱা এই তিনিওটা অৱস্থাত আমি বৰফৰ পৰাও পানী পাব পাৰোঁ, বৰফৰ পৰা আমি পানী আকৌ ঘূৰাই আনিব পাৰোঁ। তাৰপিছত তোমাৰ পানীটো পানীয়ে থাকে, এইটো জুলীয়া পানীটো এইটো কি থাকিব, পানীয়ে থাকিব। আৰু যদি গেছীয় হয় তেতিয়াহ'লে এইটো আমি কি কৰিব পাৰোঁ, এইটো চাপ কমাই আৰু প্ৰেছাৰ দিলে আকৌ এইটো কি হ'ব, পানীলৈ পৰিৱৰ্তন হ'ব। গতিকে এনেকুৱা চোৱা আকৌ চেঞ্জ হৈছে, আকৌ সেই অৱস্থালৈ আহিছে, অৰ্থাৎ উভয়মুখী হয়। ঠিক আছে, গতিকে এইটো উভয়মুখী হ'ব। তাৰপিছত চোৱা ইয়াতে কি কৈছে পানীৰ ডেছ উষ্ণতাত সেইটো বৰফ হয়। বৰফ কেতিয়া হয়, যেতিয়া পানীৰ যিটো টেম্পাৰেচাৰ সেইটো 0 ডিগ্ৰী চেলচিয়াছ থাকে, বা এইটো তোমাৰ 273.16 কেলভিন, এইটো কেলভিনত এইটো হয় 0 ডিগ্ৰী ইকুৱেল টু 273.16 কেলভিন হয়। গতিকে ইয়াতে তোমাৰ 0 ডিগ্ৰী হ'ব। তাৰপিছত 3 নম্বৰত কৈছে চোৱা শীতকালত বা বাৰিষা কালত নদীসমূহৰ জলপৃষ্ঠ বৃদ্ধি পায়, এইটো কি হ'ব, বাৰিষা কাল হ'ব, ইয়াতে এইটো বাৰিষা কাল হ'ব। তাৰপিছত তোমাৰ কি কৈছে চোৱা নদীৰ পানী গতি নিয়ন্ত্ৰণ আৰু বিতৰণৰ বাবে এইটো তোমাৰ নিৰ্মাণ কৰা হয়। নদীৰ পানীৰ গতি নিয়ন্ত্ৰণৰ কাৰণে কি ইউজ কৰা হয়, বান্ধ, আমি নদীৰ বান্ধ দিওঁ যাতে পানীখিনি নিয়ন্ত্ৰিত কৰি ৰাখিব পাৰোঁ। তাৰপিছত চোৱা 4 নম্বৰত কি কৈছে চমু টোকা লিখা। এই নম্বৰত দিছে পৃষ্ঠজল, এইটোৰ এনচাৰ এনেদৰে লিখিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক এটা ৰিটেন ইনফৰমেশ্যন দিওঁ, তোমালোকে আপ টু ক্লাছ 10 দশম শ্ৰেণীলৈ তোমালোকে ছায়েন্স, মেথছ, ছ'চিয়েল ছায়েন্স আৰু এছামিছ এইকেইটা ছাবজেক্টৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 100% তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা, আৰু তোমালোকে মেট্ৰিকত 95%তকৈ বেছি পাৱাৰ সেইটো দায়িত্ব মই ল'ম, তোমালোকক মই তেনেকৈ প্ৰিপাৰেশ্যন কৰাম। গতিকে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। তোমালোকে দশম শ্ৰেণীলৈ ছায়েন্স, মেথছ, ছ'চিয়েল ছায়েন্স আৰু এছামিছ মোৰ চেনেলতে 100% ফ্ৰী তোমালোকে পঢ়িব পাৰিবা। আৰু তোমালোকে যদি আজমল ছুপাৰ 40ৰ কাৰণে যদি তোমালোকে প্ৰিপাৰেশ্যন কৰিব বিচৰা, তথাপি তোমালোকে মোৰ চেনেলৰ থ্ৰুদি প্ৰিপাৰেশ্যন কৰিব পাৰিবা। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা, সকলো ধৰণৰ এডুকেশ্যনেল ৰিলেটেড ভিডিঅ' তোমালোকে হোৱাটছআপ গ্ৰুপত পাই থাকিবা। তো পৃষ্ঠজলটো তুমি কেনেদৰে লিখিবা, এইটো এনেদৰে লিখিবা চোৱা ভূপৃষ্ঠৰ ওপৰৰ অংশত থকা পানীভাগকে পৃষ্ঠজল বোলে। বিশুদ্ধতাৰ ওপৰত ভিত্তি কৰি পৃষ্ঠজলক 3 ভাগত ভগাব পাৰি, বৰষুণৰ পানী, নদী আৰু হ্ৰদৰ পানী, আৰু সাগৰ মহাসাগৰৰ পানী। এতিয়া চোৱা বৰষুণৰ পানী কি হয়, এইটো বৰষুণৰ পানী পৃষ্ঠজলৰ বিশুদ্ধতম ৰূপ। বৰষুণ দিলে প্ৰথমে পানীখিনিত কিছু গেছ আৰু আনসুদ্ধি মিহলি হৈ থাকে, তাৰপিছত পানীখিনি সাধাৰণতে বিশুদ্ধ হয়। তাৰপিছত নদী আৰু হ্ৰদৰ পানীৰ কথা কি কৈছে চোৱা, এইটো এই পানীৰ উৎস মূলতঃ বৰষুণৰ পানীয়েই হয়। পৰ্বতত থকা বৰফখণ্ড গলি আৰু হ্ৰদৰ পানীত মিহলি হয়। আৰু সাগৰ মহাসাগৰৰ পানী, নদী কি কৈছে চোৱা, এইটো পানী, সাগৰ মহাসাগৰৰ পানী। পৃষ্ঠজলৰ সৰ্ববৃহৎ উৎস হ'ল সাগৰ মহাসাগৰবোৰ, কিন্তু এই পানী লুণীয়া, গতিকে ঘৰুৱা কাম কাজ আৰু কৃষি কাৰ্যৰ বাবে এই পানী অনুপযোগী, মানে এইটো আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ যিহেতু তাতে বেছি পানী থাকে। তাৰপিছত চোৱা ভূজল এইটোৰ বিষয়ে এনেদৰে লিখিবা। পৃথিৱীৰ ভূভাগৰ অন্তঃস্তৰত সোমাই থকা পানীভাগকে ভূজল বোলে। বৰষুণৰ পানীৰ এটা অংশ মাটিৰ মাজেৰে সৰকি যায়, এই পানীভাগ লাহে লাহে শিল, বালি আদি বিভিন্ন স্তৰৰ মাজেৰে নিগৰি গৈ ভূগৰ্ভত জমা হয়গৈ। এনেদৰে নিগৰি যোৱা প্ৰক্ৰিয়াটোৱেই হ'ল অন্তঃস্ৰৱণ। এই ভূগৰ্ভস্থ জলৰ উপৰিভাগত ভূজলস্তৰ বোলে। তাৰপিছত চোৱা ভূজলস্তৰ, এইটোৰ বিষয়ে তুমি কেনেদৰে লিখিবা, এইটো লিখিবা এনেধৰণে। ভূজল হ'ল ব্যৱহাৰযোগ্য পানীৰ এক প্ৰধান উৎস। এইবোৰৰ দ্বাৰা মানুহে ভূজল উলিয়াই আনি আছে। লগে লগে বৰষুণৰ পানী মাটিৰ মাজেদি নিগৰি গৈ আছে, ফলত ভূজলৰ কমি যোৱা অংশ পূৰ হ'ব পাৰে, কিন্তু অত্যাধিক পৰিমাণে জল উলিয়াই আনিলে বৰষুণৰ পানী ভূগৰ্ভলৈ সোমাই যোৱাত বাধা পায়, ভূজলৰ পৰিমাণ কমি যায়। আৰু 2 নম্বৰত আছে হিউমাছ। হিউমাছ কেনেকৈ লিখিবা, গছ গছনি মৰি যোৱাৰ পিছত উদ্ভিদে
তো বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে, আকৌ মাটিৰ পৰা কাৰ্বন আৰু নাইট্ৰজেনযুক্ত কিছুমান পদাৰ্থৰ লগতে পানী শুহি লয়। এইবোৰৰ পৰা উদ্ভিদে দেহ গঠিত হয়। গছজোপা মৰি যোৱাৰ পিছত সাধাৰণতে মাটিত পৰি যায়। মাটিত থকা কিছুমান অণুজীৱই গছজোপাৰ বিভংগন ঘটায়। বিভংগন ঘটাই মানে তোমাৰ সেইটো পচাই পেলায়। ফলত কিছুমান সৰু সৰু পদাৰ্থ উৎপন্ন হয়। বিভংগন ঘটাৰ পিছত সৃষ্টি হোৱা পদাৰ্থখিনিক হিউমাছ বুলি কোৱা হয়। তাৰপিছত চোৱা টোপাল জলসিঞ্চন, এইটোৰ বিষয়ে তুমি এনেদৰে লিখিবা। খেতিত পানী লাগিবই, পিছে গোটেই পথাৰখন পানীৰে উপচাই নিদি টুপ টুপকৈ পানী দিয়া পদ্ধতি ব্যৱহাৰ কৰিব পাৰি। এই পদ্ধতিৰ প্ৰায় 1/3 পানী সঞ্চয় কৰিব পাৰি। মানে খেতি পথাৰত যদি আমি টোপাল টোপালকৈ পানী দিওঁ তেতিয়াহ'লে আমাৰ পানীৰ যিটো পদ্ধতি সেইটোকে তোমাৰ কি কয় টোপাল পানী পদ্ধতি বুলি কোৱা হয়। আৰু এই পদ্ধতিত আমি বহু পৰিমাণে পানী সঞ্চয় কৰিব পাৰোঁ। 5 নম্বৰটো চোৱা কি কৈছে, চমু উত্তৰ দিয়া। পানীৰ ভৌতিক অৱস্থা তিনিটা কি কি আছে? পানীৰ ভৌতিক অৱস্থা তিনিটা, গোটা, জুলীয়া আৰু গেছীয়। এইটো আমি কৈছোঁ অলৰেডি। তাৰপিছত তোমাৰ 2 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, ঘৰুৱা কামৰ বাবে নগৰ আৰু গাঁও অঞ্চলৰ মানুহে পানী ক'ৰ পৰা পায়? এইটোৰ আনচাৰ লিখিবা এনেধৰণে, ঘৰুৱা কামৰ বাবে নগৰ অঞ্চলৰ মানুহে ঘৰৰ ভিতৰতে টেপৰ ব্যৱস্থা কৰি লয় আৰু গাঁও অঞ্চলৰ মানুহে দমকল, কুঁৱা, পুখুৰী, নদী আদি কি কৰে ব্যৱহাৰ কৰে। তাৰপিছত নিজৰাৰ কিদৰে উৎপত্তি হয়? এইটোৰ আনচাৰ লিখিবা এনেধৰণে, কেতিয়াবা কিছুমান ঠাইত ভূজলস্তৰ পানী ভূপৃষ্ঠত স্পৰ্শ কৰে। স্পৰ্শ কৰা ভূজল জুৰি আকাৰে বৈ আহে, যাক নিজৰা বুলি কোৱা হয়। তাৰপিছত চোৱা এইটো ভূজলস্তৰ কিদৰে পৰিপূৰণ হয়? এইটো 2 নম্বৰ প্ৰশ্ন। এইটোৰ আনচাৰ লিখিবা এনেধৰণে, বৰষুণৰ পানী এটা অংশ মাটিৰ মাজেৰে সৰকি যায়। এই পানীভাগ লাহে লাহে শিল, বালি আদি বিভিন্ন স্তৰৰ মাজেৰে নিগৰি গৈ ভূগৰ্ভত জমা হৈ গৈ। এনেদৰে নিগৰি যোৱা প্ৰক্ৰিয়াটোৱেই হ'ল অন্তঃস্ৰৱণ। অন্তঃস্ৰৱণ। এই ভূগৰ্ভস্থ জলৰ উপৰিভাগক ভূজলস্তৰ বোলে। ই নম্বৰ কুৱেশ্যনটো চোৱা, পানীৰ নাটনিয়ে উদ্ভিদৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলায়? এইটোৰ আনচাৰ লিখিবা এনেধৰণে, বেছিদিন পানী নাপালে পুলিটো মৰিও যায়। মাটিৰ পৰা পোষক দ্ৰব্য শুহি ল'বলৈও মাটিত পানী থকাটো প্ৰয়োজনীয়। খাদ্য প্ৰস্তুতিৰ বাবে উদ্ভিদক পানী লাগে। উপযুক্ত পৰিমাণৰ পানীৰ অভাৱত উদ্ভিদৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও কমি যায়। সকলো প্ৰাণীয়ে খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল, গতিকে উদ্ভিদে অক্সিজেনো যোগাব পাৰে। গতিকে পানীৰ অভাৱত উদ্ভিদৰ বৃদ্ধিত ব্যাঘাত জন্মিলে পানী নাটনিয়ে উদ্ভিদৰ ওপৰত প্ৰভাৱ পেলায়। তাৰপিছত চোৱা এইটো 6 নম্বৰ উত্তৰ দিয়া। এইটো কি কৈছে প্ৰশ্নটো চোৱা, 6ৰ এই নম্বৰ প্ৰশ্নটো, ধৰা হ'ল 50 ঘৰ মানুহৰ মাজত 10টা দমকল আছে। ইয়াৰ বাবে ভূজলস্তৰৰ ওপৰত কি সুদৃঢ় প্ৰসাৰী প্ৰভাৱ পৰিব? মানে বহুত দীঘলকৈ প্ৰভাৱ পৰিব দীঘল সময়ৰ কাৰণে। এইটোৰ আনচাৰ লিখিবা এনেধৰণে, 50 ঘৰ মানুহৰ মাজত যদি 10টা দমকল হয় তেনেহ'লে ভূজলস্তৰৰ ওপৰত সুদৃঢ় প্ৰভাৱ পৰিব। কাৰণ মানুহৰ সংখ্যা বেছি হ'লে পানীও বেছি পৰিমাণে লাগিব। যদি দমকল কম হয় সেই ঠাইত ভূজলস্তৰৰ মাত্ৰা কমিব, কাৰণ 10টা দমকলে তোমাৰ 50 ঘৰৰ মানুহে পানী পাব লগা হ'লে ভূজলঞ্চল কমি যাব। 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, ধৰা তোমাৰ ঘৰত থকা ফুলৰ বাগিচাখন চোৱা চিতাৰ দায়িত্ব তোমাৰ। ইয়াত পানীৰ ব্যৱহাৰ কিদৰে কমকৈ কৰিবা? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু এইটোৰ আনচাৰ লিখিবা এনেধৰণে, পানীৰ টোপাল পদ্ধতিৰে জলসিঞ্চন কৰিম, অৰ্থাৎ পানী টুপ টুপকৈ দিম, আমি পানী ঢালি নিদিম। সেইটো কৰিলে পানী তোমাৰ কি হয় সঞ্চয় হয়। ঘৰত ব্যৱহৃত পানী যেনে কাপোৰ ধোৱা পানী, শাক পাচলি ধোৱা পানী আদি ফুলনিত ব্যৱহাৰ কৰিম। আৰু 3 নম্বৰত লিখিবা, ডাঙৰ ড্ৰাম বা বাল্টিৰ সহায়ত বৰষুণৰ পানী সঞ্চয় কৰি পিছত ফুলনিত সেইবোৰ ব্যৱহাৰ কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এনেকুৱা ধৰণৰ প্ৰশ্ন আজিকালি পৰীক্ষাত অহা দেখা যায়, যে তোমাৰ নিজৰ ওপৰত ভিত্তি কৰি এনচাৰবোৰ লিখিব লাগে। তুমি এইবোৰ যে লিখিব লাগিব সেইটো কথা নহয়, তুমি বেলেগবোৰো লিখিব পাৰা। ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আকৌ কৈছোঁ, ছায়েন্স, মেথছ, ছ'চিয়েল ছায়েন্স আৰু এছামিছ এই 4টা ছাবজেক্টৰ কাৰণে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 100% ফ্ৰী অফ কষ্ট তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা। C নম্বৰ প্ৰশ্নটো চোৱা, ইয়াতে কি কৈছে, ভূজলস্তৰৰ অৱক্ষয়ৰ কাৰণবোৰ আলোচনা কৰা। এইটোৰ আনচাৰ লিখিবা এনেধৰণে, জনসংখ্যা বৃদ্ধি, ঔদ্যোগিকৰণ আৰু দ্ৰুত কৃষি কৰ্ম আদি ভূজলস্তৰ অৱক্ষয়ৰ মুখ্য কাৰণ। বৰষুণৰ পৰিমাণ কমাটো অন্য এক কাৰণ। তাৰপিছত লিখিবা, বনাঞ্চল ধ্বংসকৰণৰ বাবে ভূজলস্তৰ হ্ৰাস পাব পাৰে। নগৰ চহৰ, গাঁও, ভূঁই সকলোতে আজিকালি ঘৰৰ সংখ্যা বৃদ্ধি পাইছে।
বহুতে আকৌ ঘৰৰ চোতালখনো পকা কৰি লয়। বাট পথযোৰো আজিকালি পকী হৈছে। ইয়াৰ বাবে বৰষুণৰ পানী অন্তঃস্ৰৱণ বাধাপ্ৰাপ্ত হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ PDF ফাইল লাগে তেতিয়াহ'লে 7002824673 7002824673 এইটো মোৰ পাৰ্চনেল হোৱাটছএপ নম্বৰ হয়। এইটো নম্বৰত তোমালোকে কণ্টেক্ট কৰিবা আৰু তোমালোকে হোৱাটছএপ গ্ৰুপত জইন হোৱা। হোৱাটছএপ গ্ৰুপৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ। তোমালোকে এডুকেশ্যন ৰিলেটেড সকলো ধৰণৰ ইনফৰমেশ্যন তাতে পাই যাবা আৰু তোমালোকে ক্লাছ 10 লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 100% মই তোমালোকক প্ৰিপাৰেশ্যন কৰাম। চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছএপ গ্ৰুপত জইন হোৱা। ডি নম্বৰ প্ৰশ্নটোত চোৱা কি কৈছে, পানীৰ সংৰক্ষণ কৰাটো কিয় প্ৰয়োজনীয়, পানীৰ সংৰক্ষণৰ পদ্ধতিবোৰ উল্লেখ কৰা। বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইবোৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাৰ কাৰণে জৰুৰী হয়। এইটোৰ আনচাৰ লিখিবা কেনেধৰণে এইটো চোৱা। পানী হৈছে প্ৰাণীৰ প্ৰাণ, অৰ্থাৎ পানী উদ্ভিদ আৰু প্ৰাণী দুয়োৰে বাবে অপৰিহাৰ্য। পানীৰ সহায়ত উদ্ভিদে সালোক সংশ্লেষণৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰে। আনহাতে প্ৰাণীৰ কোষবোৰৰ সকলো জৈৱিক প্ৰক্ৰিয়াৰ বাবে পানী বাঞ্ছনীয়। বাঞ্ছনীয় মানে অত্যাধিক দৰকাৰী। সেয়ে পানী সঞ্চয় কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। এইটো তাৰপিছৰখিনি এনেকৈ লিখিবা। পানী সংৰক্ষণৰ কিছুমান পদ্ধতি হ'ল পানীৰ নাল। পানীৰ নালবোৰেৰে টোপাল টোপালকৈ বৈ যোৱা পানী বন্ধ কৰিব লাগে। পুনৰ ব্যৱহাৰ, ঘৰুৱা কাম যেনে বাচন বৰ্তন ধোৱা পানী, কাপোৰ ধোৱা পানী আদি ঘৰত ফুলনি বা বাগিচাত ব্যৱহাৰ কৰিব লাগে। তাৰপিছত জলসিঞ্চনৰ ব্যৱস্থা। খেতি বাতিত বা ফুলনিত পানী উপচাই পেলোৱাতকৈ টোপাল টোপালকৈ পানী দিব লাগে। আৰু 4 নম্বৰত লিখিবা, বৰষুণৰ পানী সঞ্চয় কৰি বিভিন্ন কামত খটাব লাগে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আমাৰ হৈ গ'ল এক্সাৰচাইজৰ অৰ্থাৎ প্ৰশ্নাৱলীৰ আনচাৰ। এতিয়া আমি আলোচনা কৰিম মোষ্ট ইম্পৰ্টেণ্ট MCQs, যিবোৰ MCQ তোমাৰ আজমত ছুপাৰ 40 নিচিনা এক্সামতো অহা দেখা যায়। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছএপ গ্ৰুপত জইন হৈ লোৱা। হোৱাটছএপ গ্ৰুপৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ। আৰু ইয়াতে যিবোৰ MCQ আছে তোমালোকে স্কিপ নকৰাকৈ MCQখিনি চাই যাবা, বহুতেই ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তো প্ৰথম প্ৰশ্নটো চোৱা। আৰু তোমালোকৰ যদি PDF ফাইল লাগে তেতিয়াহ'লে 7002824673 এইটো নম্বৰত তোমালোকে কণ্টেক্ট কৰিবা। এইটো নম্বৰত কণ্টেক্ট কৰিলে তোমালোকে PDF ফাইলবোৰ পাই যাবা। এইটো মোৰ পাৰ্চনেল হোৱাটছএপ নম্বৰ হয়। তোমালোকে নাম্বাৰটো ছেভ কৰিও ৰাখিব পাৰা, HR এডুকেশ্যনেল হাব বুলি। 1 নম্বৰ প্ৰশ্নটোত কি হৈছে চব, পৃথিৱীৰ পৃষ্ঠত কিমান শতাংশ পানীৰে আবৃত? 71% পানী পৃথিৱীত আছে আৰু তোমাৰ 29%হে কেৱল কি আছে, মাটি আছে। তোমালোকে এইটো মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আপাৰ ক্লাছত এইবোৰ লাগিব। তাৰপিছত চোৱা 2 নম্বৰ প্ৰশ্নত কি কৈছে, পানীৰ প্ৰধান উৎস কি? পানীৰ প্ৰধান উৎস হৈছে বৰষুণ। ইয়াৰে গ নম্বৰ আনচাৰটো কাৰেক্ট হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে চোৱা ব্যাখ্যাও আছে। তো তোমালোকে এনেকুৱা ধৰণৰ যদি PDF ফাইল লাগে তোমালোকৰ বহুতে হেল্পফুল হয় আৰু ইম্পৰ্টেণ্ট হয়। আৰু ক্লাছ 10 লৈকে আপ টু ক্লাছ 10 লৈ তোমালোকে এনেকুৱা ধৰণৰ সকলো চেপ্টাৰৰে তোমালোকে এনেদৰে MCQবোৰ পাই যাবা, যিবোৰ MCQ মেট্ৰিক পৰীক্ষাত তোমাৰ 100% কমন আহে। মেট্ৰিক পৰীক্ষাত 100% কমন আহে মই যিবোৰ MCQ দিম। যিকে নহওক চোৱা 3 নম্বৰ প্ৰশ্নটোত কি কৈছে, পানী চক্ৰৰ প্ৰধান প্ৰক্ৰিয়া কি? এইটো হৈছে বাষ্পীভৱন আৰু ঘনীভৱন। মানে তোমাৰ পানী যেতিয়া তাপ দিয়া হয়, পানী তাপ দিলে কি হয়, পানী বাষ্পলৈ পৰিৱৰ্তন হয়। আকৌ যেতিয়া পানী তোমাৰ কি হয়, ঠাণ্ডা হয়, আকৌ তোমাৰ কি হয়, ঠাণ্ডা হয় মানে কি হয়, ঘনীভৱন হয়। পানী যদি আকৌ ঘনীভৱন হয় তেতিয়াহ'লে তোমাৰ কি হয়, আকৌ পানীলৈ ৰূপান্তৰিত হয়। ক নম্বৰ আনচাৰটো কাৰেক্ট আনচাৰ। 4 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, পানীৰ চক্ৰত পানী কেনেকৈ বায়ুমণ্ডললৈ যায়? এইটো বাষ্পীভৱনৰ দ্বাৰা। মানে তোমাৰ প্ৰথমতে তোমাৰ কি থাকে, পানী থাকে। সেই পানীখিনি যেতিয়া তোমাৰ তাপ পায়, তাপ পালে তোমাৰ কি হয়, এইটো তোমাৰ বাষ্পীভৱন হয়। পানীৰ কি হয়, বাষ্পীভৱন হয়। আৰু এই বাষ্পীভৱন যেতিয়া তোমাৰ কি হয়, ঘনীভৱন হয়, মানে তোমাৰ যেতিয়া তোমাৰ ঠাণ্ডা হয়, ঘনীভৱন মানে প্ৰচুৰ ঠাণ্ডা হোৱা, তেতিয়াহ'লে এইটো কি কৰে, আকৌ তোমাৰ পানীলৈ ৰূপান্তৰিত হয়। ইয়াৰ খ নম্বৰ আনচাৰটো কাৰেক্ট আনচাৰ হ'ব। তাৰপিছত চোৱা, পানীৰ চক্ৰৰ কোনটো প্ৰক্ৰিয়াত মেঘ গঠন হয়? ঘনীভৱন। এইটো পানীৰ কণিকাবোৰ গৰম হৈ তোমাৰ যিমান ওপৰলৈ যাব, ওপৰলৈ গ'লে তোমাৰ কি থাকে, ওপৰত তোমাৰ ঠাণ্ডা থাকে। আৰু ঠাণ্ডা হ'লে পানীৰ কি হয়, ঘনীভৱন হয়। পানীৰ ঘনীভৱন হৈ সেইবোৰ তোমাৰ কি কৰে, পানীৰ টোপাললৈ পৰিৱৰ্তন হয়। পানীৰ টোপাললৈ পৰিৱৰ্তন হয়। আৰু এই পানীৰ টোপাল যেতিয়া তোমাৰ কি হয়, গধুৰ হয়, কি হয়, গধুৰ, তেতিয়া তোমাৰ এইটো বৰষুণ হিচাপে আকৌ তোমাৰ কি কৰে, পৃথিৱীলৈ পানী ঘূৰি আহে। বুজি পালানে? মনত ৰাখিবা এই ছিকুৱেঞ্চখিনি। তাৰপিছত চোৱা, ইয়াতে কি কৈছে, পৃথিৱীৰ পানীৰ কিমান শতাংশ মিঠা পানী? মিঠা পানী আছে 3%। এইটো
গ নম্বৰ আনসাৰটো কাৰেক্ট আনসাৰ হয়। তাৰপিছত চোৱা ইয়াতে কি কৈছে মিঠা পানীৰ প্ৰধান উৎস কি? মিঠা পানীৰ প্ৰধান উৎস হৈছে নদী আৰু হ্ৰদ। খ নম্বৰ আনসাৰটো কাৰেক্ট হ'ব। তাৰপিছত এইটো চোৱা ইয়াতে পানী প্ৰদূষণৰ দুটা কাৰণ কি? এতিয়া চোৱা পানী প্ৰদূষণৰ কাৰণটো বৰষুণৰ পানীটো পানী প্ৰদূষণৰ কাৰণ নহয়, পানীৰ চক্ৰটোৰ কাৰণ নহয়, গছৰ শিপাও কাৰণ নহয়, কিন্তু তোমাৰ এইটো শিল্পৰ বৰ্জ্য পদাৰ্থ মানে যিবোৰ ইণ্ডাষ্ট্ৰি আছে সেই ইণ্ডাষ্ট্ৰিসমূহৰ পৰা যিবোৰ তোমাৰ অপকাৰী বস্তু তোমাৰ পানীত পেলায় সেইবোৰে কি কৰে পানী প্ৰদূষণ কৰে। খ নম্বৰ আনসাৰটো কাৰেক্ট হ'ব। তাৰপিছত চোৱা পানীৰ দূষণৰ ফলত কি হ'ব পাৰে? যেতিয়া পানী নষ্ট হয় তেতিয়া কি হ'ব পাৰে? পানীৰ গুণাগুণটো বৃদ্ধি নহয়, পানীৰ গুণাগুণ বৃদ্ধি হ'ব নোৱাৰে, জলজ প্ৰাণীবোৰৰ ক্ষতি হ'ব, এইটো কাৰেক্ট হয়। পানীৰ পৰিমাণ বৃদ্ধি হ'ব, এইটোতো নহয়। বৰষুণৰ পৰিমাণ হ্ৰাস হ'ব, এইটো চোৱা পানী দূষণৰ এইটো তোমাৰ ৰিলেটেড নহয়, এইটো খ নম্বৰ আনসাৰটো কি হ'ব কাৰেক্ট আনসাৰ হ'ব। পানী সংৰক্ষণৰ উপায়, ইয়াতে যিকেইটা অপশ্যন দিছে পানী নষ্ট কৰাটো পানী সংৰক্ষণৰ উপায় নহয়, বৰষুণৰ পানী সংগ্ৰহ কৰাটো উপায় হয়। পানীত বৰ্জ্য পেলোৱা এইটোতো পানী প্ৰদূষণৰ কাৰণ হয়। অধিক পানী ব্যৱহাৰ কৰা এইটো বেয়া অভ্যাস, গতিকে এইটো কি হ'ব আমাৰ খ নম্বৰ আনসাৰটো কাৰেক্ট হ'ব। তাৰপিছত চোৱা পানীৰ চক্ৰৰ কোনটো প্ৰক্ৰিয়াত পানী পুনৰ পৃথিৱীলৈ ঘূৰি আহে? এইটো বৰষুণ হিচাপে কি কৰে আকৌ ঘূৰি আহে, তো গ নম্বৰ আনসাৰটো কাৰেক্ট হ'ব। তাৰপিছত প্ৰশ্নটোত কি কৈছে চোৱা ভূগৰ্ভস্থ অৰ্থাৎ মাটিৰ তলৰ পানীৰ প্ৰধান উৎস কি? এইটো হৈছে তোমাৰ বৰষুণৰ পানী। এইটো বৰষুণৰ পানী মানে ধৰি লোৱা এইখিনি মাটি ওপৰত যদি তোমাৰ এনে যদি বৰষুণৰ পৰে, বৰষুণখিনি তোমাৰ বৰষুণৰ যিখিনি পানী সেইখিনি মাটিৰে তোমাৰ কি কৰে এইটো লাহে লাহে তলফালে গুচি আহে, যিবোৰ ভূগৰ্ভস্থ পানী বুলি কোৱা হয়। তাৰপিছত চোৱা এইটো 30 নম্বৰ কুৱেশ্যনত কি কৈছে এইটো পানী দূষণ ৰোধৰ বাবে কি কৰা উচিত? মানে পানী যাতে ভালে থাকে তাৰ কাৰণে কি কৰিম? শিল্পৰ বৰ্জ্য পানীত পেলোৱা এইটোতো বেয়া কাম, এইটো পানী দূষিতহে হ'ব। পানী শোধনাগাৰ স্থাপন কৰা, এইটো পানী শোধনাগাৰ স্থাপন কৰিলে পানীখিনি আমাৰ ভালে থাকে। অধিক পৰিমাণৰ পানী ব্যৱহাৰ কৰা এইটোতো বেয়া অভ্যাস হয়। পানী সঞ্চয় বন্ধ কৰা এইটোতো আৰু বেয়া, গতিকে আমাৰ খ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট আনসাৰ হ'ব। তাৰপিছত প্ৰশ্নটো চোৱা পানী অভাৱৰ এটা প্ৰধান কাৰণ, পানী অভাৱৰ প্ৰধান কাৰণ কি? আমি অলাগতিয়ালভাৱে পানী ব্যৱহাৰ কৰি থাকোঁ, এইটো খ নম্বৰ আনসাৰটো কি হ'ব কাৰেক্ট আনসাৰ হ'ব। এইটো চোৱা পানী চক্ৰত সূৰ্যৰ ভূমিকা কি? মানে যিটো জলচক্ৰ আছে সেই জলচক্ৰত আমাৰ সূৰ্যই কি কৰে? আমাৰ সূৰ্যই কি কৰে পানীখিনি বাষ্পীভৱনৰ সহায় কৰে, এইটো খ নম্বৰ আনসাৰটো কি হ'ব কাৰেক্ট আনসাৰ হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা এইটো পানী দূষণৰ এটা উদাহৰণ, পানী দূষণৰ কি হয়? এইটো নদীত ৰাসায়নিক পদাৰ্থ পেলোৱা, এইটো তোমাৰ খ নম্বৰ আনসাৰটো কাৰেক্ট হ'ব। তাৰপিছত তোমাৰ এইটো পানী শোধনৰ এটা পদ্ধতি, ফুটোৱা মানে উতলোৱা, এইটো ফুটোৱা মানে কি তোমাৰ উতলোৱা, পানী উতলোৱা, পানী উতলোৱা এইটো এটা আমাৰ কি হয় পদ্ধতি হয়। পানী উতলাই খালে পানী কি হয় তোমাৰ শোধন হয়, অৰ্থাৎ পানীত থকা বীজাণুসমূহ নষ্ট হয়। তাৰপিছত চোৱা এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, পানী চক্ৰৰ কোনটো প্ৰক্ৰিয়াত গছৰ পাতৰ পৰা পানী জলীয় ভাপ হিচাপে ওলায়? এইটোক তোমাৰ ট্ৰান্সপিৰেশ্যন বুলি কোৱা হয়, এইটো ইংৰাজীত ট্ৰান্সপিৰেশ্যন বুলি কোৱা হয়, অসমীয়াত যাক কি বুলি কওঁ আমি বাষ্পমোচন, অসমীয়াত কি বুলি কোৱা হয় বাষ্পমোচন বা এইটোক তোমাৰ পত্ৰমোচন বুলিও কোৱা হয়, পত্ৰমোচন বা বাষ্পমোচন, এইটো গ নম্বৰ আনসাৰটো কাৰেক্ট হ'ব। তাৰপিছত চোৱা এইটো পানীৰ অভাৱৰ ফলত কি হ'ব পাৰে? এইটো খৰাং বতৰ হ'ব পাৰে, খ নম্বৰ আনসাৰটো কাৰেক্ট হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা এইটো কি কৈছে পানী সংৰক্ষণৰ বাবে কোনটো কাম কৰা উচিত নহয়? এতে উচিত নহয় বুলি কৈছে, তো এইটো টোপাল টেপ বন্ধ কৰা এইটোতো ভাল কাম হয়। পানী অপচয় কৰা এইটো বেয়া কাম, এইটো আমি কৰিব নালাগে। পানী সংৰক্ষণ কৰা এইটো ভাল কাম হয়, পানী পুনৰ ব্যৱহাৰ কৰা এইটো ভাল কাম হয়, গতিকে আমাৰ খ নম্বৰ আনসাৰটো কাৰেক্ট হ'ব। তাৰপিছত তোমাৰ এইটো চোৱা পানী প্ৰদূষণৰ এটা প্ৰাকৃতিক কাৰণ হৈছে ভূমিস্খলন, মানে তোমাৰ মাটিসমূহ যদি খৈ তোমাৰ নদীত পৰে তেতিয়াহ'লে নদীৰ পানী ঘোলা হয় বা পুখুৰীৰ পানীও ঘোলা হয়, সেইটো পানী প্ৰদূষণ হয়, এইটো খ নম্বৰ আনসাৰটো কি হ'ব কাৰেক্ট আনসাৰ হ'ব। তাৰপিছত চোৱা এইটো বহুতেই ইম্পৰ্টেণ্ট হয়, এইটো পানী শোধনৰ বাবে ক্লৰিন ব্যৱহাৰ কিয় কৰে? এইটো তোমাৰ কিয় কৰে? এইটো চোৱা তোমালোকৰ এনেকুৱা কুৱেশ্যন আহিব পাৰে যে পানী শোধনৰ বাবে তলত কোনটো পদাৰ্থ ব্যৱহাৰ কৰিব পাৰি? তো আমি ক্লৰিন ব্যৱহাৰ কৰিব পাৰোঁ। ক্লৰিনটো এটা ভাল তোমাৰ কি হয় পানী পৰিষ্কাৰক হয়, মানে পানী আমি কি কৰিব পাৰোঁ ঠিক কৰিব পাৰোঁ। তো এইটো কি হ'ব চোৱা পানীৰ বীজাণু ধ্বংস কৰাৰ কাৰণে ক্লৰিন ইউজ কৰা হয়, তো এইটো খ নম্বৰ আনসাৰটো কি হ'ব কাৰেক্ট আনসাৰ হ'ব। পানীৰ চক্ৰত বা জলচক্ৰত কোনটো উপাদান অতি গুৰুত্বপূৰ্ণ? সেইটো হৈছে সূৰ্যৰ তাপ, সূৰ্যৰ তাপ নহ'লে জলচক্ৰটো সম্পূৰ্ণ নহয়। তাৰপিছত চোৱা ইয়াতে কি কৈছে পানীৰ অভাৱৰ সমাধানৰ বাবে তলত কোনটো উপায় গ্ৰহণ কৰা হয়?
পানীৰ অপচয় কৰাটোতো নহয়, বান্ধ নিৰ্মাণ। এইটো চাওক, আমি যিবোৰ নদী বান্ধ আছে, নদী বান্ধবোৰ দি আমি কি কৰিব পাৰোঁ, পানীৰ আমি যোগান ধৰিব পাৰোঁ। এইটো হৈছে পানী প্ৰদূষণ কৰে। যদি আমি পানীত বৰ্জ্য পদাৰ্থ পেলাওঁ, বৰ্জ্য মানে বেয়া পদাৰ্থ পেলালে পানী কি হ'ব, তোমাৰ প্ৰদূষণ হ'ব। গতিকে এইটোতো বেয়া কাম হয়, এইটো নহয়। অধিক গছ কাটিলেতো পানীৰ অভাৱ হ'ব। তোমাৰ খ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট আনচাৰ হ'ব। তাৰপিছত চোৱা, ইয়াতে পানীৰ প্ৰদূষণৰ ফলত মানুহৰ স্বাস্থ্যৰ কি প্ৰভাৱ পৰে। মানুহে যদি বেছি পৰিমাণে বা উপযুক্ত পৰিমাণে যদি পানী গ্ৰহণ নকৰে, তেতিয়াহ'লে কি হয়, জলজনিত ৰোগৰ সৃষ্টি হয়। জলজনিত ৰোগৰ সৃষ্টি হয়, অৰ্থাৎ পানীৰ অভাৱত হোৱা যিবোৰ ৰোগ সেইবোৰ সৃষ্টি হয়। তাৰপিছত চোৱা, পানী সংৰক্ষণৰ বাবে গছৰ ভূমিকা কি। পানী সংৰক্ষণৰ কাৰণে গছৰ ভূমিকা হৈছে তোমাৰ, এইটো গছে কি কৰে, মাটিত পানী ধৰি ৰাখে। খ নম্বৰ অপশ্যনটো কাৰেক্ট হয়। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছৰ প্ৰশ্নটো চোৱা, পানীৰ চক্ৰত তলত কোনটো অৱস্থা জড়িত নহয়। তৰলটো জড়িত, গেছো জড়িত, কঠিনটো জড়িত, কিন্তু ৰঙিনটো জড়িত নহয়। তো ঘ নম্বৰ আনচাৰটো কি হ'ব, কাৰেক্ট আনচাৰ হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, পানী দূষণৰ কৃষিজনিত কাৰণ কি। মানে কৃষি কাৰ্যত আমাৰ পানী কেনেকৈ পৰিদূষণ হয়, সেইটো হৈছে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে। যদি আমি অত্যাধিক পৰিমাণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে পানী প্ৰদূষণ হয়। কেনেকৈ প্ৰদূষণ হয়, ধৰি লওক আমাৰ এইখিনি মাটিডোখৰ আছে, ইয়াত আমি ৰাসায়নিক সাৰ ইউজ কৰিলোঁ, আৰু ইয়াতে পুখুৰী আছে আৰু কি আছে, নদী আছে। তো যেতিয়া তোমাৰ এনেকৈ বৰষুণ পৰিব, এই বৰষুণৰ পানী খেতি পথাৰত পৰাৰ লগে লগে এই পানীখিনি তোমাৰ কি কৰিব, পুখুৰীত আহিব, নহ'লে তোমাৰ নদীত চলি যাব, হয়নে, নদীত বৈ যাব। তো ইয়াতে চোৱা, ইয়াতে ৰাসায়নিক সাৰ আছে, সেই ৰাসায়নিক সাৰবোৰ ডাইৰেক্ট গৈ ক'ত পৰিব, নদী বা পুখুৰীত পৰিব। যাৰ ফলত তোমাৰ ইয়াতে যিবোৰ জীৱ জন্তু আছে, যেনেকুৱা মাছ কাছ এইবোৰ আছে, সেইবোৰৰ কি হ'ব, তোমাৰ অসুবিধা হ'ব, তাৰমানে পানী প্ৰদূষণ হ'ব। সেইটো ৰাসায়নিক সাৰৰ ব্যৱহাৰ। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। 29 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, পানী শোধনৰ বাবে কোনটো পদ্ধতি সাধাৰণতে গৃহত ব্যৱহাৰ কৰা হয়। মানে আমি ঘৰত পানী পৰিষ্কাৰৰ কাৰণে আমি কি ইউজ কৰোঁ, ফিল্টাৰ ইউজ কৰোঁ, হয়নে। সেইটো ক নম্বৰ অপশ্যনটো কি হ'ব, ক নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, 30 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে, পানীৰ গুৰুতৰ এটা উদাহৰণ কি। গুৰুত্বপূৰ্ণ উদাহৰণ সেইটো হৈছে তোমাৰ, এইটো পানী কৃষি শিল্প আৰু গৃহস্থলীৰ বাবে প্ৰয়োজনীয়। মানে পানী নহ'লে আমি কৃষি খেতিও কৰিব নোৱাৰোঁ, উদ্যোগ ইণ্ডাষ্ট্ৰিও কৰিব নোৱাৰোঁ, আৰু গৃহস্থলী মানে আমি ঘৰতো থাকিব নোৱাৰোঁ। গতিকে এইটো আমাৰ খ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো এইখিনি আমাৰ চিম্পল MCQ আছিল। এতিয়া চোৱা, আমাৰ কি আছে, এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন আছে, বহুত ইম্পৰ্টেণ্ট হয়। এইটো নতুনকৈ অসমত এইটো ইণ্ট্ৰডিউচ কৰা হৈছে। এই যিটো এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন, সেইটো কিন্তু বহুতেই ইম্পৰ্টেণ্ট হয়, মেট্ৰিকতে এনেকুৱা ধৰণৰ প্ৰশ্ন আহে। তো এইটো তোমাৰ কি কৈছে চোৱা, এছাৰশ্যন মানে দাবী, পৃথিৱীৰ পানীৰ মাত্ৰ 3% মিঠা পানী। এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। বাকী 97 পানী সমুদ্ৰত থকা নিমখীয়া পানী। গতিকে এইটো তোমাৰ কি হ'ব, কাৰেক্ট হ'ব। এছাৰশ্যন আৰু ৰিজন দুয়োটা কাৰেক্ট হ'ব, লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। এইটো চোৱা, এ আৰু আৰ দুয়োটা সঠিক, আৰু আৰ হৈছে এৰ সঠিক ব্যাখ্যা। গতিকে এইটো ক নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত এছাৰশ্যন ৰিজনটো চোৱা, কি কৈছে, পানীৰ চক্ৰত বাষ্পীভৱন প্ৰক্ৰিয়া গুৰুত্বপূৰ্ণ। এইটো কাৰেক্ট হয়। বাষ্পীভৱনৰ জৰিয়তে পানী বায়ুমণ্ডলৰ পৰা পৃথিৱীলৈ ঘূৰি আহে। এতিয়া চোৱা, কি কৈছে, বাষ্পীভৱনৰ জৰিয়তে পানী বায়ুমণ্ডলৰ পৰা পৃথিৱীলৈ ঘূৰি আহে। এইটো পানী প্ৰথমতে তোমাৰ জুলীয়া থাকে, জুলীয়াৰ পৰা বাষ্প হয়, আৰু বাষ্প হোৱাৰ লগে লগে এইটো তোমাৰ কি হয়, সেই পানীখিনি ঘনীভূত হয়। পানী ঘনীভূত হৈ আকৌ তোমাৰ কি কৰে, এইটো তললৈ ঘূৰি আহে, হয়নে। গতিকে এইটো তোমাৰ কি হ'ব, এটা চব বাষ্পীভৱনৰ কথা কৈছে, তো ইয়াতে হ'ব লাগিছিল কি, ঘনীভৱন। কি হ'ব লাগিছিল, ঘনীভৱন হ'ব লাগিছিল। তো এছাৰশ্যনটো কাৰেক্ট হয়, ৰিজনটো ইনকাৰেক্ট হয়। এছাৰশ্যন কাৰেক্ট, ৰিজনটো ইনকাৰেক্ট। তাৰপিছৰ প্ৰশ্নটো চোৱা, ইয়াতে তোমাৰ কি কৈছে, শিল্প বৰ্জ্য পদাৰ্থ পানীৰ প্ৰদূষণৰ প্ৰধান কাৰণ। এইটো কাৰেক্ট হয়। এই বৰ্জ্য পদাৰ্থ পানীত জলজ প্ৰাণীৰ ক্ষতি কৰে। এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। গতিকে এইটো ক নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। এ আৰু আৰ দুয়োটা শুদ্ধ, আৰু আৰ হৈছে এৰ সঠিক ব্যাখ্যা। তাৰমানে চোৱা, ইয়াতে তোমাৰ এইটো কিহৰ কাৰণে সঠিক ব্যাখ্যা চোৱা, যিবোৰ আমাৰ শিল্প বৰ্জ্য পদাৰ্থ, আমাৰ ইণ্ডাষ্ট্ৰিৰ পৰা যিবোৰ তোমাৰ পেলনীয়া পদাৰ্থ আছে, সেইবোৰে তোমাৰ কি কৰে, জলজ প্ৰাণীৰ ক্ষতি কৰে। মানে পানীত যিবোৰ প্ৰাণী থাকে, যেনেকুৱা মাছ কাছ, সেইবোৰ ক্ষতি কৰে। সেইকাৰণে তোমাৰ ৰিজনটো এইটোৰ কি হয়, কাৰণ হয়, হয়নে। গতিকে এইটো তোমাৰ কি হ'ব, ৰিজনটো এইটো শুদ্ধ ব্যাখ্যা হ'ব। সেইকাৰণে দিছে চোৱা, আৰ এৰ সঠিক ব্যাখ্যা। তাৰপিছত প্ৰশ্নটো চোৱা, এইটোত কি কৈছে, বৰষুণৰ পানী সংগ্ৰহ কৰা পানী সংৰক্ষণৰ এটা উপায়। এইটো কি হয়, কাৰেক্ট হয়।
এই উপায়ে পানীৰ অভাৱৰ সমস্যা বৃদ্ধি কৰে। ইয়াতে সমস্যা বৃদ্ধি নকৰে, ই সমস্যা কমায়। গতিকে এইটো কি হ'ব? ভুল হ'ব। এছাৰশ্যন কাৰেক্ট হ'ব, ৰিজনটো ভুল হ'ব। এছাৰশ্যন কাৰেক্ট, ৰিজন ভুল। এইটো আছে চোৱা, এইটো এছাৰশ্যন কাৰেক্ট, ৰিজন ভুল। এইটো গ নম্বৰ অপশ্যনত আছে। গতিকে গ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত প্ৰশ্নটোত চোৱা, এইটো 5 নম্বৰ কুৱেশ্যনত কি কৈছে? পানী ফুটোৱাৰ জৰিয়তে জীৱাণু ধ্বংস কৰা হয়। এইটো কাৰেক্ট হয়। ফুটোৱা মানে উতলোৱা। পানী যেতিয়া উতলোৱা হয় তেতিয়া পানীত থকা যিবোৰ বীজাণু আছে সেইবোৰ ধ্বংস হয়। তাৰপিছত চোৱা, ফুটোৱা অৰ্থাৎ উতলা। ফুটোৱা মানে উতলা, হা। উতলা পানী শোধনৰ এটা সহজ পদ্ধতি। এইটো তোমাৰ কি হয়? কাৰেক্ট আনচাৰ হয়। গতিকে তোমাৰ এইটো কি হ'ব? এছাৰশ্যন আৰু ৰিজন দুইটা শুদ্ধ হ'ব, কিন্তু আৰ এৰ শুদ্ধ ব্যাখ্যা নহ'ব। এইটো তোমাৰ খ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। আচ্ছা, এইটো ক নম্বৰটো ইয়াতে দিয়া আছে, এইটো ক নম্বৰটো কাৰেক্ট হ'ব, এইটো শুদ্ধ ব্যাখ্যাও হ'ব। এইটো ক নম্বৰ এনচাৰটো কি হ'ব? শুদ্ধ উত্তৰ হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সকলোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। তোমালোকক মই আকৌ নাম্বাৰটো দি দিছোঁ, 7002824673। এইটো মোৰ পাৰ্চনেল হোৱাটছআপ নাম্বাৰ হয়। তোমালোকৰ যদি PDF ফাইল লাগে তেতিয়াহ'লে তোমালোকে এইটো নম্বৰত কণ্টেক্ট কৰিবা। তোমালোকে মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু এছামিছ এইকেইটাৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 100% ফ্ৰীলি তোমালোকে মোৰ চেনেলতে চাব পাৰিবা। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ। আৰু তোমালোকৰ মেথছৰ যিখিনি এক্সাৰচাইজ আছে গোটেইখিনি 100% তোমালোকে সলিউশ্যন পাই যাবা। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।